নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকেওতো নিশ্চয় চাগে মোবাইল ফোন ব্যৱহাৰ কৰে। আপোনালোকে সেই স্ক্ৰিন টাচ মোবাইলেই ব্যৱহাৰ কৰে নিশ্চয়, কাৰণ আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই আছে নিশ্চয় আপোনালোকে এন্ড্ৰইড মোবাইলেই ব্যৱহাৰ কৰে বা আপোনালোকে নিশ্চয়কৈ ডাঙৰ মোবাইল ফোন ব্যৱহাৰ কৰে। তো আপোনালোকৰ কাৰণে প্ৰায় 4টাকৈ ভাল খবৰ ওলাই পৰিছে। তো এই 4টা ভাল খবৰটো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো দিয়াৰ আগতেই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন বাৰু আপোনালোকে কি মোবাইল ব্যৱহাৰ কৰে। কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ প্ৰথমটো ভাল খবৰ ফালে। এতিয়া খবৰ ওলাই পৰিছে যে আপোনালোকে এতিয়াৰে পৰা যদি গুগল মেপৰ সহায়ত ক'ৰবালৈ যায়, গুগল মেপত লোকেশ্যন সাৰ্চ কৰি যদি ক'ৰবাত যায়, এতিয়াৰে পৰা আপোনালোকে গুগল মেপৰ সৈতে কথা পাতি যাব পাৰিব। যেনেকৈ নেকি আমি কোনোবা অচিনাকি জেগালৈ যাওঁতে মানুহক সুধি যাওঁ যে আমুক জেগাটো ক'ত, আমুকৰ ঘৰটো ক'ত, তামুকৰ ঘৰটো ক'ত, আমি সুধি যাওঁ নে নাযাওঁ যেতিয়া ক'ৰবা অচিনাকি জেগা এটাত যাওঁ। আজিকালি গুগল মেপ অহাৰ কাৰণে যেনিবা আমি অচিনাকি জেগালৈ যাবৰ কাৰণেও সুধি যাব নালাগে। কিন্তু এতিয়া কি হৈছে, আপোনালোকে মানুহক সুধি যোৱাৰ নিচিনা ফিল পাব গুগল মেপৰ সৈতে। গুগল মেপত আপোনালোকে সুধি গৈ থাকিব পাৰিব। ধৰি লওক গুগল মেপটো অন কৰি ৰাখিছে, আপুনি যেনিবা ক'লে যে মই যিটো ৰাস্তাৰে গৈ আছোঁ এই ৰাস্তাটোত ট্ৰেফিক জাম হ'ব নেকি, গুগল মেপে কৈ দিব চাই পিনি যে ট্ৰেফিক জাম নাই, আপুনি যাব পাৰে। বা সুধিব পাৰিব যে মই যিটো ৰাস্তাৰে গৈ আছোঁ ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা, তেতিয়া গুগল মেপে আপোনাক ক'ব যে ৰাস্তাৰ কণ্ডিশ্যন ভাল আছে, আপুনি যাব পাৰে। আপুনি সুধিব পাৰিব যে মই লেফ্ট ছাইডে যাম নে ৰাইট ছাইডে যাম, গুগল মেপে কৈ দিব যে লেফ্ট ছাইডে যোৱা বা ৰাইট ছাইডে যোৱা। তো আপুনি সুধিব পাৰিব যে আগত ট্ৰেফিক মানে ৰেড লাইট পৰি আছে নেকি, গুগল মেপে কৈ দিব যে আগত ট্ৰেফিক মানে ৰেড লাইট পৰি আছে, আপুনি লাহে চলাওক। মানে আপোনাক ইনষ্ট্ৰাকশ্যন দিব। এতিয়া গুগল মেপত AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুড কৰা হ'ব, যাৰ ফলত নেকি আপোনালোকে গুগল মেপৰ সৈতে কথা পাতি যাব পাৰিব। লাইক এনেকুৱা হ'ব যে সেইখন গুগল মেপ নহয়, আপোনাক কোনোবা এজন ব্যক্তিয়ে মানে বহি ইনষ্ট্ৰাকশ্যন দি আছে যে আপুনি ইফালে যাওক সিফালে যাওক। তো এই মানে যিটো ছিষ্টেম কেৱল এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীসকলেহে ব্যৱহাৰ কৰিব পাৰিব, আইফোন ব্যৱহাৰকাৰীসকলে নহয়। তো আপুনি যদি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে তেনেহ'লে এই ফেচিলিটি খুব সোনকালেই লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। খবৰ ওলাই পৰিছে এতিয়া আপোনালোকে আপোনালোকৰ জিমেইল আইডিও সলনি কৰিব পাৰিব। এতিয়া আপোনালোকে হয়তো ক'ব পাৰে এইটোনো কি ডাঙৰ কথা, জিমেইল আইডিটো এনেও সলনি কৰিব পাৰোঁ। কিন্তু গোটেই জিমেইল আইডিটোৰ কেৱল ইউজাৰ নেমটো আপোনালোকে সলনি কৰিব পাৰিব। ধৰি লওক আপোনালোকৰ যেনিবা আপোনালোকে ইমেইল এটা খুলি থৈছে যে amuk@gmail.com, আৰু সেই মেইলটো যেনিবা য'তে ত'তে আপোনালোকে দি থৈ দিছে, বেংকত দিছে, আমুকত দিছে, তামুকত দিছে। আপুনি যদি নতুনকৈ জিমেইল আইডি এটা খোলে তেতিয়া সেই বেংকত আমুকে তামুকে চবতে আপোনাৰ জিমেইল আইডিটো আপডেট কৰিবগৈ লাগিব, হয়নে নহয় কওকচোন। কিন্তু এতিয়া আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ ইউজাৰ নেমটো এডিট কৰি বেলেগ নাম কৰি পেলাব পাৰিব। কিন্তু তাত একো প্ৰব্লেম নাহে। য'ত আপোনালোকে মেইলটো দি থৈছিলে, তো তেওঁলোকে যেতিয়া আপোনাক মেইল পঠাব, আপোনাৰ সেই এডিট কৰা মেইল মানে যিটো নতুন জিমেইল আইডি হ'ব, যিটো ইউজাৰ আইডি হ'ব, তাতেই মেইল আহি যাব। মানে UPI নিচিনা কৰি দিছে। এতিয়া আমি যেতিয়া নেকি গুগল পে' ফোনপে'ত ধৰি লওক UPI ID ব্যৱহাৰ কৰোঁ, আমি UPI ID চেঞ্জ কৰি থাকিব পাৰোঁ নে নহয়, চেঞ্জ কৰি দিব পাৰোঁ আমাৰ মন গ'লে। আমি নামো ৰাখি দিব পাৰোঁ, নাম্বাৰো দিব পাৰোঁ। কিন্তু যোনে যেনেকেই নপঠাওক কিয়, যোনটো জিমেইল মানে UPI আইডিতে পইচা নপঠাওক কিয়, বেংকৰ একাউণ্টতে সোমাবহি। ঠিক তেনেকুৱা কৰিছে এতিয়া জিমেইলৰ ক্ষেত্ৰত। আৰু এইটো কেৱল এণ্ড্ৰইড ফোন ইউজাৰ্ছসকলে ব্যৱহাৰ কৰিব পাৰিব, বেলেগে ব্যৱহাৰ কৰিব নোৱাৰিব। মানে আপোনাৰ ইমেইল আইডিৰ যিটো ইউজাৰ নেম থাকিব, মানে @gmail.com আগৰ যিখন থাকিব, সেইখন আপোনালোকে এতিয়াৰে পৰা এডিট কৰিব পাৰিব, চেঞ্জ কৰিব পাৰিব। কিন্তু কেৱল 3বাৰহে, 3বাৰতকৈ বেছি নহয়। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। এতিয়াৰে পৰা এণ্ড্ৰইড ফোন ইউজাৰ্ছসকলৰ বেটেৰী লাষ্টিং বেছিকৈ হ'ব। কিয় বেছিকৈ হ'ব? কাৰণ এতিয়া গুগলে কৈছে আপুনি যেতিয়াই নেকি গুগল প্লে ষ্টৰৰ পৰা এপ্লিকেশ্যন এটা ডাউনলোড কৰিব, তো গুগলে আপোনাক কৈ দিব যে এই এপ্লিকেশ্যনটোৱে আপোনাৰ মোবাইলৰ বেটেৰী কিমান কনজিউম কৰিব বা আপোনাৰ চাৰ্জ কিমান খাব, সেই বস্তুটো এপছটো ডাউনলোড কৰিবলৈ লোৱাৰ সময়তেই আপোনাক কৈ দিব। ধৰি লওক সেই এপছটোৱে যেনিবা বেছিকৈ চাৰ্জ খাব, তো দে মই ইনষ্টল নকৰোঁ, তো থৈ দিব পাৰিব।
এইটো নতুনকৈ সিস্টেম আনিব গুগলে আৰু গুগলৰ নতুন যেটো নেকি আপডেট ভাৰ্সন 17 এন্ড্ৰইড 17 এই এন্ড্ৰইড 17 টো আপডেট কৰাৰ লগে লগে এই গুটেই ফেসিলিটি খিনি আপোনালোকে লাভ কৰিব অৱশ্যে এন্ড্ৰইড 17 অলৰেডি আহিলে আপডেট আপোনালোকে যদি আপডেট দিয়া নাই দি লব এই গুটেই ফেসিলিটি খিনি আপোনালোকে লাভ কৰিব আগবাইছো একেবাৰে হেখৰটো ভাল খবৰৰ ফালে যিসকলে এন্ড্ৰইড 17 ব্যৱহাৰ কৰি আছে তেওঁলোকে এতিয়া জেমিনাইৰ জৰিয়তে গান বনাব পাৰিব জেমিনাইৰ জৰিয়তে ফ্ৰীতে গান বনাব পাৰিব 30 সেকেন্ডৰ গান বনাব পাৰিব এতিয়া জেমিনাইৰ জৰিয়তে আনলিমিটেড এনে ধৰি লওক গান বনোৱা আছে ঢেৰ ওয়েবসাইট আছে তাত কিন্তু মানে বেছিকে গান বনাব নোৱাৰি কিন্তু জেমিনাইত আনলিমিটেড আপোনালোকে ফ্ৰী গান বনাব পাৰিব 30 সেকেন্ডৰ যদি আপোনালোকে পেইড ভাৰ্সন লৈ থৈছে তেনেহলে 3 মিনিটৰ গান বনাব পাৰিব জেমিনাইত বনাব পাৰিব গান এই যে আমি এআই জৰিয়তে ফটো ক্ৰিয়েট কৰো তো সেই ফটোৰ পৰিৱৰ্তে জেমিনাইত এতিয়া গানো আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব যদি আপোনালোকে প্লেন লৈ থৈ মানে পইচা দি ৰাখে তেনেহলে 3 মিনিটৰ গান বনাব পাৰিব আৰু যদি ফ্ৰী কৈ ব্যৱহাৰ কৰে 30 সেকেন্ডৰ গান বনাব পাৰিব আৰু এইটো কেৱল এন্ড্ৰইড ফোন ইউজাৰ্ছ সকলৰ বাবে ভাল খবৰ যিসকলে এন্ড্ৰইড 17 ব্যৱহাৰ কৰি আছে তো কমেন্ট সেকশনত জনাওক যে আপোনালোকে এন্ড্ৰইড ইউজ কৰে নে আপোনালোকে আইফোন ইউজ কৰে আৰু আপোনালোকে এন্ড্ৰইড যদি ইউজ কৰে কি মোবাইল ইউজ কৰে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আপোনালোক সকলোৰে কাৰণে আজি উলাই পৰা এই চাৰিটা ভাল খবৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব তো আজিৰ খবৰ কেটা যদি জানি ভাল পালে লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব তো আজিৰ ভিডিঅ'টি মানে পুনৰ আপোনালোক লগ পোৱাৰ খাতিলে বিনামূলীয়া ধন্যবাদ জয় অসম